মৰ্নিং উঠা 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 6:30 বাজিলে উঠা 5টা নাই বুজা 5:30 6টা বাজিব হ'ল উঠা সদায় এবাৰ ৰাতিপুৱা ছোৱালীজনীক মই এনেকৈ উঠাওঁ সদায় কয় অকণমান সোনকাল হৈ আছে বুলি কয় সদায় কিন্তু 6:30 5টা বজাত উঠিবলৈ উঠি আহিছোঁ আৰু একদম মৰ্ণিং ৱাক কৰিবলৈ মোৰ লগতে মোৰ একদম পাৰ্টনাৰ এটা আছে এইটো পাৰ্টনাৰটো মানে সদায় মোতকৈ আগতহে যায় সদায় আগত গৈ মানে ৰৈ থাকিব মোতকৈ আগত দেখিছে নহয় গৈ আছে মোৰ লগত সদায় যায় ৰাতিপুৱা মানে মই কুকুৰ পোৱালিটোক লৈ মানে আমাৰ টাইগাৰক লৈ মই মানে ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণ কৰোঁ মানে ৰাতিপুৱা খোজ কাঢ়োঁ তাৰপিছত অলপ দেৰি পিছত ছোৱালীক জগাই থৈ আহিছোঁ নহয় তাই মানে এপাকমান যোৱাৰ পিছত আৰু লাহেকৈ কাপোৰ কানি পিন্ধি ওলাই আহিব আৰু ধৰক ৰাতিপুৱা আমাৰ পৰিৱেশটো চাওঁ আজি এনেকুৱা কুঁৱলী পৰিছে বহুত কুঁৱলীৰে একদম পুহ মাহৰ নিচিনা লাগি গৈছে ঠিক আহিছে টাইগাৰ বুলি মতা লগালগ একদম সি দৌৰি তাইৰ ওচৰ পালেগৈ ইমানেই ভাল পায় নহয় সি তাইক ছোৱালীজনী উঠি আহিলে দুপাকমান ফুৰিলোঁ আৰু লগতে আমাৰ ওচৰৰ বৌ এজনীও আছে ৰাতিপুৱা একদম মই পূৰা সোনকালে উঠাই খোজ কঢ়াবলৈ চেষ্টা কৰোঁ কিন্তু এই মানে আৰু জানেই নহয় এলেহুৱা বুলি এলাহতে অকণমান দেৰি খোজ কঢ়ায় ৰাতিপুৱা খোজ কঢ়াটো কিমান স্বাস্থ্যৰ পক্ষে উপকাৰী সেইটো সকলোৱে জানিব লাগে ন ফ্ৰেণ্ডছ আজি মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্লগটো আৰু এইখিনিত বৰ্তমানলৈকে কালিলৈকে হেৰি আলু খেতি কৰিছিলে এই বৰ্তাই তাৰপিছত আলু খেতিৰ পৰা আমি আলু 1 কুইণ্টেল পালোঁ 1 কুইণ্টেলতকৈ অকণমান বেছিয়ে পালোঁ বাৰু তাৰপিছত এতিয়া হেৰি আলুবোৰ উঠাই এতিয়া আমি কৰিছোঁ ভোট জলকীয়া খেতি এজন বৰ্তা ইয়ালৈ আপোনালোকে গাছ ধুনীয়া ছোৱালী এজনী চাই দিব আৰু লগতে এইবাৰ তেনেহ'লে চাকৰি তাকৰি নকৰিলেও খেতি বাতি কৰি খুৱাব পাৰিব আৰু এই যোনবোৰ খেতি কৰে এইবোৰ বহুত ধুনীয়াছে হয় আমাৰ এখন বাৰীখন এইখন এতিয়া এই তাৰ ভতিজাকে হেল্প কৰি আছে এয়া আমাৰ ইয়াৰ কাৰণে ধুনীয়া আছে ছোৱালীজনী চাই দিব আপোনালোকে আমাৰ বাৰীত এইবোৰ অমিতা আছে আৰু এয়া কলগছ এয়া ভোট জলকীয়া খেতি কৰিছোঁ এইফালে আছে বাৰু খেতি এতিয়া জলকীয়া খেতি কেনেকৈ কৰিছে চব ওপৰত হেৰি পাই দিছে এতিয়া পলিথিনৰ মানে মাটিটো তলত থৈ দিছে তাৰপিছত পলিথিনখন ওপৰে দি এইটো এই বস্তুটো ধুনীয়াছে কাটি দিছে কাটি পেলাই ইয়াত পুলিটো ৰুইছে এয়া এনেকৈ লাইন বাই লাইন দিছে এইফালেও আছে আকৌ সেইফালে পুলি দিছে আৰু এতিয়া এইফালে হোৱা নাই এতিয়া মানে কৰি আছে আৰু ছোৱালীজনী একদম ভায়েকহঁতক এইটো ভায়েক হয় তাই ভাগৰ দেই এইটো ছাগলী সি মানে তাক খুব মৰম কৰে একদম ছাগলী চবকে খুৱাইছে আৰু তাই মানে বহুত মৰম কৰে ছাগলী সেইকাৰণে তাই সদায় এনেকৈ ৰুটি হওক চাউল হওক তাই একদম কোচত লৈ থাকে গোটেই হেৰিখিনি ছাগলীখিনি কোচত লৈ থাকে আৰু খুব মৰম কৰে তাই মৰমৰ ছাগলীকেইটা তাৰপিছত জুই শেষ সদায় লৈ সি একদম জুই জ্বলাই থ'লে জুই শেষ লোৱাত একদম 1 নম্বৰ আৰু মই নিদিয়ে আছে তাৰ ভাগৰ খাবলৈ ইমান চাই আছে তাই ভাগৰ খোৱাৰ কাৰণে খং উঠিছে দেখিছে নাই এই হয় আমাৰ টাইগাৰ ভাগৰ খাই পেলাইছে আকৌ কলিয়ে খাই পেলাইছে আমাৰ সময়তো ছাগলী কুকুৰ গোটেই ঘৰৰ পৰা আমাৰ ৰক্ষা নাই মেলি দিয়া লগালগ গোটেইখিনি একদম ছাগলীক খুৱাব লাগিব কুকুৰক খুৱাব লাগিব মানুহে খাব লাগিব গোটেই হুলস্থুল লাগি ফুৰে আৰু এই আমাৰ মায়ে কাপোৰ ধুই আছে পানী এফালে হৈ আছে কাপোৰ ধুই আছোঁ দেই আমাৰ ছোৱালীজনীক মানে মই অকণমান ভিডিঅ' কৰিবলৈ শিকাইছোঁ সদায়নো মই কিমান ভিডিঅ' কৰি থাকিম ন অকণমান তাইও শিকক সেইকাৰণে বোলো আজি তুমি কি পাৰা ভিডিঅ'খিনি কৰাচোন মই আপডেট দিম সেইকাৰণে তাইক মই ভিডিঅ' কৰিবলৈ শিকাইছোঁ এয়া মই কাপোৰ ধুই আছোঁ ৰাতিপুৱা কাপোৰ আৰু
সেই আমাৰ মায়ে ধুনীয়াছে কাপোৰ ধুলে আৰু এতিয়া মেলিছে। মোৰ ইউনিফৰ্ম হাতীহেৰা বেয়া কথাবৰ কদাপি নহয় সিটো কথা মানুহৰ এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয় হেনজানি হেৰবে বা উপদেশ ধৰা ভাল মানুহ হ'বলৈ চেষ্টা কৰা নে কিবা পাহৰি থাকিলোঁ। তাই এখন হেৰি আঁকিছে মানে এখন ইণ্ডিয়া মেপ আঁকিছে। তাই নোৱাৰো বুলি কৈছে, সেইকাৰণে মই মানে সেই কবিতাটোৰ যোগেদি তাই কৈছে যে কেলে নোৱাৰিবা নোৱাৰো কথাটি হেৰা বেয়া কথাবৰ কদাপি নহয় সিটো কথা মানুহৰ এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয়। তাৰপৰা ইডোখৰ পাহৰিলোঁ, হ'লেও তাইক মই এশাৰী মানে আগতে পঢ়াহে পাহৰি থাকিলোঁ। এশাৰী কথাৰে হ'লেও তাইক মই কৈছোঁ যে মেপখন কিয় নোৱাৰিবা, পাৰিবা, চেষ্টা কৰা। এবাৰ নহয় দুবাৰ নহয় তিনিবাৰতো তুমি পাৰিবা ন। সেইকাৰণে পঢ়া 10 বাৰ কি 100 বাৰ কৰা, 100 বাৰ কৰিলেহে পাৰিবা, 100 বাৰ চেষ্টা কৰিব লাগে, তেতিয়াহে তাই পাৰিব। সেইকাৰণে মই তাইক সদায় মানে সেনেকুৱা সাধু হওক উপদেশমূলক কথা হওক তেনেকুৱা কথাৰে তাইক মই চেষ্টা কৰিবলৈ যত্ন কৰাওঁ। ছোৱালীজনীক কালি মই মানে নোৱাৰো কথাটিহে কোৱাৰ কাৰণে মই ছোৱালীজনী দেখিছে নেদেখা চোৱা দেখুৱাই দিয়ে ইমান ধুনীয়াকৈ এইখন আঁকিলে। চাওক আপোনালোকে ইমান ধুনীয়াকৈ এইখন মেপখন আঁকিলে চাওক। মই ছোৱালীজনী একদম বৰ ধুনীয়াকৈ মেপখন আঁকি দেখুৱালে। আৰু ছোৱালীজনীক ভাল পায় মই সেইটো কোৱাৰ কাৰণে সেয়া মনত উৎসাহ পালে আৰু তাই ধুনীয়াকৈ আঁকি দেখালে। হয়নে দেখাই পেলাই চাই দিয়া।